আমাৰ ইয়াত যেটো প্ৰথম প্ৰশ্ন দিয়া আছে নিউমেৰিকেল প্ৰবলেম হেতু আছিল কি তলৰ অনুক্ৰমৰ বাবে প্ৰথম তিনিটা পদ লিখা ঠিক আছে এটা অনুক্ৰম দিয়া আছে an equal কি 3n plus 2 হেতু অনুক্ৰমৰ কাৰণে আমাক কি কৰিব লাগিব প্ৰথম তিনিটা পদ লিখিব লাগিব আমাৰ যেটো প্ৰথম অনুক্ৰম দিয়া আছে হেতু কি দিয়া আছে হেতু আমাৰ দিয়া আছে an equal to 3n plus 2 হেতু অনুক্ৰমৰ পৰা আমাৰ কি কৰিব লাগিব প্ৰথম তিনিটা মানে a1 a2 a3 ঠিক আছে তো আমি কি কৰিম ইয়াত a1 অর্থাৎ n এর মান কি বহাই দিম 1 বহাই দিম ইয়াত n এর মান 1 বহাই দিলু ইয়াতো n এর মান কি বহাই দিব লাগিব 1 plus 2 কিমান হল এটো আমাৰ 5 অর্থাৎ প্রথম যেটো পদ হল এটো কিমান হল আমাৰ 5 এতিয়া আমাৰ দ্বিতীয় পদ যেটো তিনিটা উলিয়াব লাগে তো n এর মান এতিয়া আমি কি বহাম 2 বহাম তো 3 into n এর মান 2 plus 2 এটো কিমান হল আমাৰ 7 হৈ গল সরি ইয়াত হৈ গল কিমান আমাৰ এটো 8 এটো হল আমাৰ দ্বিতীয় পদ এতিয়া আমাৰ তৃতীয় পদটো উলিয়াব লাগিব তৃতীয় পদটো হল a3 কারণ n এর মান কি বহাব লাগিব এতিয়া 3 বহাব লাগিব তো 3 into n এর মান কি হ'ব n এর মান হ'ব আমাৰ 3 plus 2 ইয়াত কি হ'ব আমাৰ 11 অর্থাৎ আমার তিনটা পদ কি হল এটা হল 5 এটা হল 8 এটা হল কি আমার 11 ঠিক আছে এটো হল কি আমার এটো অনুক্রমৰ বাবে প্ৰথম তিনিটা পদ এতিয়া আমি নেক্সট কোশ্চেনটো কি দিয়া আছে ইয়াত নেক্সট কোশ্চেনটো দিয়া আছে যে তলত দিয়া অনুক্রমটো তলত এটা অনুক্রম দিছে তারে কি দিছে যে a1 এর মান হল 1 a1 মানে প্রথম পদটো কি দিয়া আছে 1 আছে আর an equal to 3an minus 1 plus 1 for all n greater than 1 ঠিক আছে যে আমার ইয়াত আছে an equal 3an minus 1 plus 1 for all n greater than 1 অর্থাৎ n এর মান কি হ'ব লাগিব আমি যদি ইয়াত n এর মান বহুৱাও কিন্তু n এর মান 1 বহুৱাব নোৱাৰিম n এর মান কি হ'ব লাগিব 1 কে ডাঙৰ হ'ব লাগিব অর্থাৎ 2 3 4 5 6 কারণ ইয়াত আমাৰ কন্ডিশনটো কি দি দিছে যে n এর মান 1 কে ডাঙৰ হ'ব লাগিব তো এতিয়া আমাৰ কি কৈছে যে প্ৰথম চাৰিটা পদ কি উলিওৱা ঠিক আছে আমি যদি প্ৰথম চাৰিটা পদ উলিয়াবলৈ ট্রাই কৰো তেতিয়া কি হ'ব প্ৰথমে আমি এটো লিখি লও যে an equal 3an minus 1 plus 1 ঠিক আছে এটো আছিল আমাৰ অনুক্ৰমটো তেতিয়া আমাৰ ইয়াত কি n এর মান কিমান বহাম 2 বহাব লাগিব কারণ n কি গ্রেটার দ্যান 1 আছে n এর মান ইয়াত 2 বহালু 3 a 2 minus 1 plus ইয়াত কি হল 1 হল 3 a 2 minus 1 means a1 plus 1 এটো কিমান হ'ব 3a1 3a1 মানে কিমান আছিল a1 এর মান আমাৰ কিমান দিয়া আছে ইয়াত 1 দিয়া আছে তো এই কারণে আমি a1 এর হলনি 1 বহাম plus 1 এটো কি হল আমাৰ 4 হল ঠিক আছে এতিয়া আমাৰ কি আৰু তিনিটা পদ চাৰিটা পদ উলিয়াব গৈছে এটা ওলাই গল আৰু তিনিটা পদ অর্থাৎ আমাৰ এতিয়া কি হ'ব ইয়াত 3 বহাব লাগিব 3 বহালে আমি ইয়াত কি পাম 3 into a n এর মান 3 minus 1 plus 1 অর্থাৎ 3 a 3 minus 1 means a2 হ'ব কি হ'ব a2 ঠিক আছে a2 plus 1 তো ইয়াত কি হ'ব আমাৰ 3 into a2 a2 এর মান কিমান আছিল a2 কিমান ওলাইছে a2 ঠিক আছে a2 এর মান ওলাইছে 4 ঠিক আছে এই 4 টো আনি আমি a2 ঠাইত বহাই দিম ইয়াত হ'ব 4 plus 1 এতিয়া এটো কিমান হ'ব আমাৰ ইয়াত হ'ব 13 ঠিক আছে তো নেক্সট আমি কি কৰিম ইয়াত নেক্সট আমি ইয়াত কি কৰিম a 4 বহাম এর মান কিমান হ'ব 4 তো 4 বহালে কিমান হ'ব আমাৰ ইয়াত a4 minus 1 plus 1 ঠিক আছে তো 3 a4 minus 1 মানে a3 এর মান কিমান আছিল আমাৰ ইয়াত 13 আছিল plus 1 আমাৰ ইয়াত কিমান হল এটো 14 হৈ গল ঠিক আছে এটো কিন্তু সমান্তর প্রগতি নহয় এটো কি দিয়া আছে আমাৰ ইয়াত অনুক্রম বুলি লিখা আছে ঠিক আছে তো এটো কি হল আমাৰ 40 হৈ গল ঠিক আছে আৰু তেনেকে আমাক কি কৰিব লাগিব a5 উলিয়াব লাগিব a5 উলিয়াবলে আমাৰ ইয়াত কি কৰিব লাগিব a5 minus 1 plus 1 ইয়াত কি হ'ব 3 into 5 minus 1 মানে a কি হ'ব 4 হ'ব a4 কিমান ওলাইছে আমাৰ 40 ওলাইছে 42 বহাই দিলু plus 1 কিমান হল আমাৰ 121 হৈ গল ঠিক আছে এটো হল আমাৰ কি आंसर তো এতিয়া আমি নেক্সট প্ৰশ্নটো চাম নেক্সট এটা নিউমেৰিকেল প্ৰবলেম আছে ইয়াত তো এতিয়া আমাৰ ইয়াত নেক্সট প্ৰশ্নটো কি দিয়া আছে নেক্সট প্ৰশ্নটো আছে যে -13711 ... 95 এই সমান্তর প্রগতিটোৰ এইটো সমান্তর প্রগতিত থাকিলে প্রগতিৰ পদৰ সংখ্যা কি কিমান হ'ব ঠিক আছে
যে এইটো এটা কি আছে আমাৰ এইটো আমাৰ সমান্তর প্রগতি আছে বুলি কোশ্চেনতে কি কৈ দিছে প্ৰশ্নত আমাৰ কৈ দিয়া আছে যে -1 3 7 11 ... 95 এইটো কি হতে আছে সমান্তর প্রগতিত আছে আমাক কি কৰিব লাগে এই সমান্তর প্রগতিত পদ কিমানটা আছে ঠিক আছে টোটাল পদৰ সংখ্যা আমাক কি কৰিব লাগিব উলিয়াব লাগিব তো এইটো আমি কেনেকৈ কৰিম এইটো আমি জাস্ট এনেকৈ কৰিম যে আমাৰ ইয়াত প্ৰথম যেটো আছে -1 এইটো কি বুলি কম প্ৰথম পদ এইটো কোৱা হয় দ্বিতীয় তৃতীয় চতুৰ্থ কিন্তু 95 যেটো আছে এই 95 আমি 95 ৰ কি 95 ৰ যেটো আমাৰ সিরিয়াল নাম্বার ইয়াৰ ক্ৰমিক নং কিমান আছে যেনেকৈ এইটো প্ৰথম এইটো দ্বিতীয় এইটো তৃতীয় এইটো চতুৰ্থ এনেকে গৈ গৈ এইটো কিমান নং পদ হ'ব পাৰে ঠিক আছে যেহেতু আমি ইয়াত কি এইটো নাজানো যে ইয়াৰ কি সিরিয়াল নাম্বার কিমান বা ইয়াৰ ক্ৰমিক নং কিমান তো সেই কাৰণে আমি এইটো কি ধৰি লম এইটো আমি ধৰি লম যে ইয়াৰ সিরিয়াল নং কিমান হ'ব আমাৰ an হ'ব কিমান হ'ব an হ'ব তার আগতে আমি কি কৰিম ইয়াৰ যেটো প্ৰথম পদ দিয়া আছে ঠিক আছে তো এই প্ৰথম পদটো আৰু এই সমান্তর প্রগতিটোৰ যেটো কি আছে সাধারণ অন্তর এই সাধারণ অন্তরটো কি কৰিম আমি উলিয়াই লম কাৰণ এইটো এটা কি আছিল রুলস আছিল যে এটা সমান্তর প্রগতি যদি দিয়া থাকে তেতিয়াহলে তাৰ পৰা কি কৰিব লাগে প্ৰথম পদটো আৰু সাধারণ অন্তরটো উলিয়াই লব লাগিব ঠিক আছে আমাৰ ইয়াত প্ৰথম পদ কিমান হল -1 আৰু সাধারণ অন্তর মানে d তো d ৰ বিষয়ে আমি আগতে আলোচনা কৰিছো যিকোনো দুটা পদৰ মাজৰ কি গ্যাপ তো 3 ৰ পৰা 7 আমি এইটো ধৰি লও যে 3 আৰু 7 ৰ মাজৰ যেটো অন্তৰ হেতু কিমান আছিল আমাৰ 4 তো d কিমান হ'ব 4 হ'ব কোনোবাই যদি কয় ইয়াৰ পৰা উলিয়াম তথাপিও হৈ যাব তো এতিয়া আমি কি বুলি ধৰি লৈছো যে 95 ৰ যেটো সিরিয়াল নাম্বার হেতু কি an অৰ্থাৎ an ইকুয়াল টু কি হ'ব a প্লাস n মাইনাস 95 ৰ আমি কি সিরিয়াল নাম্বার কিমান ধৰিছো an তো an ইকুয়াল টু কি লিখিম আমি 95 বুলি লিখিম তো এতিয়া আমি an ৰ কি আছে এটা ফর্মুলা আছে এটো আগতে লিখি দিছো মই মানে আগৰ ডিসকাশনত an আছিল কি a plus n minus 1 into d এটো কি হল 95 এতে এর মান কিমান আছিল আমাৰ ইয়াত এর মান আছিল -1 n minus 1 d এর মান কিমান আছিল 4 equal 95 ঠিক আছে তো এতিয়া আমাৰ ইয়াত কি হ'ব -1 টো প্ৰথমে যেটো প্লাস বা মাইনাস হৈ থাকে যেটো পদ হেতু প্ৰথমে কি কৰিব লাগে ইফালে লৈ যাব লাগে তো n minus 1 ঠিক আছে ইয়াত 95 টু -1 ইফালে গৈ কি হল +1 হল ইয়াত যেটো 4 ইনটু হৈ আছিল এটো গৈ কি হল ইয়াত ডিভাইড হৈ গল ঠিক আছে তেতিয়া আমাৰ ইয়াত কি হ'ব এটো 95 + 1 96/4 এটো ডিভাইড কৰিলে কি হ'ব আমাৰ 24 হৈ যাব ঠিক আছে আৰু এতিয়া n ইকুয়াল কিমান হ'ব 24 + 1 কিমান হ'ব 25 হৈ যাব অৰ্থাৎ আমাৰ এই সমান্তর প্ৰগতিৰ কিমানটা পদ আছে 25টা পদ আছে আৰু 95 ৰ যেটো সিরিয়াল নাম্বার ক্রমিক নং হেতু কিমান আছিল 25তম ঠিক আছে অর্থাৎ 95 25তম পদটো হ'ব কি আমাৰ 95 ইয়াত নেক্সট প্ৰশ্নটো কি দি আছে নেক্সট প্ৰশ্নটো দি আছে যে n ৰ কি মানৰ বাবে 1 17 13 19 ঠিক আছে কি দি আছে যে 1 7 into 17 নহয় আমাৰ ইয়াত 1 7 13 19 ... আৰু 69 68 67 এই দুটা সমান্তর প্রগতির nতম পদ দুটা কি হ'ব সমান হ'ব অর্থাৎ আমাৰ ইয়াত দুটা সমান্তর প্রগতি আছে এটা আছে 1 7 13 19 এইটো এটা আৰু এটা কি দি আছে আৰু এটা দি আছে 69 68 আৰু এটা আছে 67 এনেকুৱা আছে ঠিক আছে যে দুটা সমান্তর প্রগতির কি nতম পদ দুটা কি বুলি কৈছে সমান বুলি কৈছে তেনেহলে কি n ৰ মানটো আমাৰ ইয়াত কি হ'ব অৰ্থাৎ ইয়াৰ যেটো nতম পদ আৰু ইয়াৰ যেটো nতম পদ এই দুটা পদ কি সমান এটা প্ৰশ্নত কৈ দিয়া আছে তেতিয়া হলে আমাক কি উলিয়াব লাগে n ৰ মানটো উলিয়াব লাগে তো আমি প্ৰথমে ইয়াৰ nতম পদটো উলিয়াম ঠিক আছে তো যদি যিকোনো এটা সমান্তর প্রগতির আমি nতম পদে হোক বা যিকোনো পদ উলিয়াবলৈ হলে আমাক কি কৰিব লাগিব প্ৰথমে a আৰু d ৰ মানটো জানিব লাগিব তো আমাৰ এইটো প্রগতিত কি এর মান কিমান 1 আৰু d ৰ মান কিমান 1 ৰ পৰা 7 বা 7 ৰ পৰা 13 কিমান বৃদ্ধি হৈছে বা কমিছে ইয়াত কিমান বৃদ্ধি হৈছে 6 তো d ৰ মান কিমান হল 6 এইটো এর মান কিমান ইয়াতো এর মান হল কিমান 69 আৰু ইয়াত কি হৈছে d ৰ মানটো যেহেতু 69 ৰ পৰা 68 অৰ্থাৎ হ্ৰাস হৈছে তো d ৰ মান কি হ'ব মাইনাসত হ'ব মাইনাস কিমান হ্ৰাস হৈছে 1 হ্ৰাস হৈছে ঠিক আছে তো এতিয়া আমি কি কৰিম
প্ৰশ্ন মতে according to question প্ৰশ্নত কি কৈছে যে এইটো সমান্তর প্ৰগতিৰ যিটো n-তম পদ ইয়াৰ n-তম পদটো ধৰি ললো আমি an আৰু এইটো সমান্তর প্ৰগতিৰ যিটো n-তম পদ ইয়াৰ n-তম পদটো ধৰি ললো আমি a dash n ঠিক আছে এই দুটা কি হয় আমাৰ সমান হয় এইটো প্ৰশ্নত কৈ দিয়া আছে এতিয়া হলে আমাক কি উলিয়াব লাগিব n ৰ মানটো উলিয়াব লাগে তো আমি এতিয়া an অৰ্থাৎ n-তম পদৰ যিটো ফৰ্মুলা আছিল এটো কি আছিল a plus n minus 1 into d ঠিক আছে তো এইটো n-তম পদ ইয়াৰ ফৰ্মুলা কি হ'ব সৰি ইয়াত আমি a dash দিলু ইয়াত কি দিলু d dash দিলু ঠিক আছে তো ইয়াত a dash n এইটোও সেম ফৰ্মুলাই হ'ব a dash plus n minus 1 into কি হ'ব ইয়াত d dash ঠিক আছে তেতিয়া আমি ইয়াত কি কৰিম a ৰ মান কিমান ইয়াত 1 n minus 1 d ৰ মান কিমান আছিল ইয়াত 6 ইয়াত a dash হল 69 n minus 1 d dash হল কিমান -1 ঠিক আছে তেতিয়া আমি জাস্ট এটো কি কৰি দিম ইনটু কৰি দিম এবাৰ 1 plus 6 into n 6n minus 6 ইয়াত হল 69 আৰু এটো ইনটু কৰি দিলে কিমান হ'ব -n plus 1 ঠিক আছে তেতিয়া n বিলাক একেফালে লৈ আহিম আৰু নাম্বাৰ বিলাক সমান সমানৰ ইফালে লৈ যাম তেতিয়া ইয়াত থাকিল 6n n টো ইফালে লৈ আহিলে প্লাস n ইফালে থাকিল কি 69 plus 1 -6 plus 1 ইফালে গল -1 plus কি হ'ব 6 হৈ গল ঠিক আছে তেতিয়া আমাৰ এটো ক্যান্সেল গল এটো হল কি 7n আৰু এটো হল আমাৰ কি 69 আৰু 6 কিমান হ'ব 70 কিমান হল আমাৰ ইয়াত 5 ঠিক আছে তো আমাৰ ইয়াত কি হল 6n plus n 7n আৰু ইয়াত কি হল আমাৰ 69 plus 6 কিমান হল ইয়াত 75 তেতিয়া n equal to কিমান হ'ব ইয়াত 75/7 ঠিক আছে n ইয়াত আমি কি পালো যে n এটা কি ভগ্নাংশ ৰূপত পালো তো সমান্তর প্রগতিত কি হয় যে n ৰ মান কেতিয়াও কি নহয় ভগ্নাংশ নহয় বা ঋণাত্মক হ'ব নোৱাৰে তো এই কাৰণে আমি ইয়াত কি লিখিম এতিয়া যেহেতু আমাৰ ইয়াত n ৰ মান কি হত আহিছে ভগ্নাংশত আহিছে তো আমি ইয়াত এতিয়া আনসারটো কি লিখিম যে n ৰ কোনো মানৰ বাবে ঠিক আছে n ৰ যিকোনো মানৰ বাবে এই দুটা ap সমান্তর প্রগতির কি n-তম পদ দুটা সমান নহয় কি নহয় যে n-তম পদ দুটা সমান n ৰ কোনো মানৰ বাবে n-তম পদ কি অসমান ঠিক আছে কি বুলি লিখিম অসমান অর্থাৎ সমান নহয় বুলি লিখি দিম ঠিক আছে